ছাগলী মাংসনো কোনে বনাবলৈ নাজানে, সকলোৱে জানে, কিন্তু মই কেনেকৈ ছাগলী মাংস বনাওঁ তাৰ ৰেচিপিটো দি দিছোঁ। প্ৰথমতে মই ছাগলী মাংসখিনি ধুই ল'লোঁ ভালদৰে, তাৰপিছত আদা নহৰু আৰু পিঁয়াজ আৰু বিলাহীখিনি মিক্সিত মাৰি ল'লোঁ। কেৰাহীখনত তেল দি তাত একচুৱেলি কালাৰটোৰ কাৰণে আধা চামুচমান চেনি দিলোঁ। তাৰপিছত আদা নহৰু পিঁয়াজ সেইবিলাক অকণ অকণকৈ দি পেলাই ভাজিলোঁ। ভাজি ৰঙচুৱা হোৱাৰ পিছত মাংসখিনি কেৰাহীখনত বহাই দিলোঁ। তাৰপিছত গোটা জিৰা খুন্দি লৈ গুড়ি জিৰাটো মাংসত দি দিলোঁ, লৰাই থাকিলোঁ। যেতিয়ালৈকে মাংসৰ পানীটো শু নাযায় তেতিয়ালৈকে মই লৰাই থাকোঁ। একদম পানীটো গুচি গৈ যেতিয়া ৰঙা হ'ব তেতিয়াহে মই অকণমান মিট মছলা দি দিওঁ, যিটো কিনা মছলা, আৰু আলু কাটি লৈ আলু জোখ অনুসৰি কাটি লৈ আলুও দি দিওঁ তাৰ মাজতেই। আৰু লৰাই পানী হৈ যোৱাৰ পিছত মই